নমস্কাৰ আজি মই আপোনালোকক সিদিনাখন কৈছিলো যে মই আপোনালোকক পলিটছ বুলি কয় আৰু যেটো পিওৰ টছ চাওক এটো মোৰ হাতত আছে পিওৰ টছ দেখিলে গম পাইছে আপোনালোকে পিওৰ টছ আৰু এইফালে আছে পলিটছ যেটো হাজু ৰামদিয়াত বনোৱা হয় পলিটছ বুলি কয় একচুয়ালি এটো কোনো টছ নাই এটো হল কমপ্লিট এটো হল পিওৰ টছ এটো আৰু এটো হল আপোনাৰ পলিষ্টাৰ দেই আপোনালোকে কনফিউজ নহব এটো কমপ্লিট পলিষ্টাৰ হয় এটো চাওক এটো পলিষ্টাৰত কি কৰা আছে আপোনাৰ টছৰ নিচিনা কাম কৰা আছে প্লাস টছৰ কালাৰ কৰা আছে আৰু আপোনাৰ মাৰ দিয়া আছে সো আপোনালোকৰ এটো কনফিউজ নহব কেতিয়াও মিক্স টছ বুলি কয় এটো বহুতে বিক্ৰী কৰে গতিকে এটো মিক্স টছ নহয় মই এটো কৈ দিলো আপোনালোকক এটো হাজু ৰামদিয়াত বনায় এটো পলিষ্টাৰত টছৰ কালাৰ কৰি দিয়া আছে প্লাস আপোনাৰ ডিজাইনটো টছৰ আৰু আপোনাৰ মাৰ দিয়া আছে সো এটো কোনবা যদি মিক্স টছ বুলি কয় বিক্ৰী কৰে আপোনালোকে ক'ব যে আপুনি খুটাটো দেখুৱাওক যেতিয়া ইয়া খুটাটো সিঙিব আপুনি চাবা আঠা লাগি ধৰিব মানে কি হয় পলিষ্টাৰটো সচৰাচৰ কি হয় প্লাষ্টিক টাইপৰ যেনেকৈ প্লাষ্টিক জ্বলাই দিলে আঠা হৈ যায় সেম তেনেকৈ এটো খুটা জ্বলাই দিয়াৰ লগে লগে আপুনি তেনেকৈ আঠা পাব এইবিলাক চাওক দেখিলে আপোনাৰ মিক্স টছ নিচিনা লাগিব এইবিলাক 1500 1600 1700 1800 হাইয়েষ্ট 1850 টকালৈকে এইবিলাক কাপোৰ বিক্ৰী হয় ধুনীয়া ধুনীয়া ডিজাইন লতা ডিজাইন আমাৰ তাত পাই যাব হাসপাৰ তেজপুৰত কেটেকিবাৰীত আহিব আপোনালোকে এনেকুৱা বহুত কালেকচন আছে আমাৰ তাত মই জাস্ট দেখুৱাইছো 1500 পৰা 1800 ভিতৰত এয়া কাপোৰ পাই যাব যিবিলাক আপোনালোকে আসলতে মিক্স টছ বুলি কয় বহুতে বিক্ৰী কৰি থাকে সো এয়া হল এটো হল ডিফাৰেন্স এইটোৱে আৰু এটো পিওৰ টছ এটো জ্বলালে আপোনালোকে গম পাই যাব বহুত সাইডত টছ আছে আৰু এটো পলিষ্টাৰ হাজু ৰামদিয়াত বনাই হ্যান্ডমেড পলিষ্টাৰত আপোনাৰ টছৰ কালাৰ কৰি থোৱা আছে সো এটোকে মানুহে পলিটছ বুলি বা মিক্স টছ বুলি কৈ বিক্ৰী কৰে এটো কোনো কাৰণতে মিক্স টছ নহয় জুনে 2500 2700 টকা বিক্ৰী কৰে কিয়তে এটো মিছা কথা কৈ পেলে বিক্ৰী কৰে সো আপোনালোক সদায় কি কৰিব খুটাটো সিঙি পেলে জ্বলাই চাব তেতিয়া গম পাই যাব যে এটো একচুয়ালি টছ হয় নে নহয় মিক্স টছত কোনোবা নহয় কোনোবা ফালে পিওৰ টছ থাকিব এটা সাইডে বাট এটোত কোনো ধৰণৰ টছ নাই গতিকে ভিডিও দীঘলীয়া নকৰো মই বাকি আমাৰ তাত কালেকচন চাবলৈ হলে আপোনালোকে আহিব পাৰে হাসপাৰ তেজপুৰ কেটেকিবাৰীত পিওৰ টছৰ কালেকচনৰ পৰা পাটৰ কালেকচন যেনেকুৱা ধৰণৰ কালেকচন লাগে আপোনালোকে আহিব আমাৰ তাত চাব কাৰণে আৰু ৰিজনেবল প্ৰাইস ঠকি পেলে কাৰো পৰা পইচা নলও আমি সঁচা কথা কৈ পইচা লওঁ যেকিটা লওঁ আমাৰ প্ৰত্যেকটো কাপোৰ দাম লিখা আছে পার্সেন্টেজ ডিসকাউন্ট কৰি দিও আমি 7% আমাৰ প্ৰত্যেকটো কাপোৰ দাম লিখা আছে আমি সেই কাৰণে দাম লিখিব পাৰিছো প্ৰাইস ফিক্স কৰিব পাৰিছো কাৰণ আমি ৰিয়েল ব্যৱসায় কৰি আছো আমি কাকো ঠগি পেলে 1200 টকাৰ বস্তু 2000 টকাত বিক্ৰী কৰা নাই 1200 টকাৰ বস্তু 1400 টকাত বিক্ৰী কৰিছো গতিকে আপোনালোকে আহক আমাৰ তাত আহি পেলে এইবিলাক কাপোৰ চাব পাৰে ধুনীয়া ধুনীয়া কাপোৰ এই কাপোৰ পিন্ধিব পাৰে যাৰ কম পইচাত যদি টছৰ লুক লাগে সো এইবিলাক কাপোৰ আপোনালোকে ল'ব পাৰে ধন্যবাদ